मार्घेरिटा में रसोई गैस की किल्लत से जनता बेहाल। एजेंसी के खिलाफ सड़क पर उतरे सैकड़ों उपभोक्ता। असम के तिनसुकिया जिले के मार्घेरिटा क्षेत्र में रसोई गैस की भारी कमी ने आम जनता की परेशानी बढ़ा दी है। गैस सिलेंडर की तलाश में उपभोक्ताओं को कई दिनों से एजेंसी के सामने लंबा इंतजार करना पड़ रहा है, लेकिन इसके बावजूद उन्हें सिलेंडर उपलब्ध नहीं हो पा रहा है। आरोप है कि मार्घेरिटा की मेसार्स गैस सप्लाई नामक एजेंसी पर्याप्त मात्रा में रसोई गैस उपलब्ध कराने में पूरी तरह विफल रही है। बुकिंग कराने के बाद भी उपभोक्ताओं को गैस सिलेंडर के लिए दर दर भटकना पड़ रहा है, जिससे लोगों में भारी नाराजगी देखी जा रही है। वहीं कुछ लोगों पर अधिक मुनाफे के लिए चोरी छिपे गैस सिलेंडर की कालाबाजारी करने का भी आरोप लगा है। इस गंभीर स्थिति से नाराज करीब 200 से अधिक स्थानीय लोगों ने सड़क पर उतरकर कुछ समय के लिए मार्ग अवरुद्ध कर जोरदार विरोध प्रदर्शन किया। सड़क जाम के कारण वाहनों की आवाजाही पूरी तरह प्रभावित हुई और क्षेत्र में कुछ समय के लिए अफरातफरी एवं जाम जैसी स्थिति उत्पन्न हो गई। बाद में पुलिस और स्थानीय प्रशासन के अधिकारी मौके पर पहुंचे और प्रदर्शनकारियों से बातचीत कर स्थिति को नियंत्रित किया। स्थानीय लोगों ने प्रशासन से मांग की है कि रसोई गैस की नियमित आपूर्ति सुनिश्चित की जाए तथा कालाबाजारी में शामिल लोगों के खिलाफ कड़ी कार्रवाई की जाए। फिलहाल इस मुद्दे को लेकर क्षेत्र में आक्रोश का माहौल बना हुआ है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। আজি সুদীৰ্ঘ দিনৰ পৰা মাৰ্ঘেৰিটা যি গেছ ছাৰ্ভিছত কিন্তু জনসাধাৰণ কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু জনসাধাৰণৰ পৰ্যাপ্ত যি গেছ সেই গেছ ৰন্ধন গেছৰ যোগান দিব পৰা নাই। তাৰ আচলতে মূল ৰহস্য হৈছে মাৰ্ঘেৰিটাৰ যি যোগান বিভাগ, এই যোগান বিভাগটো কিন্তু আজিৰ তাৰিখত যি ধৰণে তেওঁলোকৰ কৰ্মকাৰ্য কৰিব লাগে তেনেধৰণৰ কৰ্মকাৰ্যৰ লগত জড়িত নহয়। আৰু ৰন্ধন গেছৰ যি চোৰাং ব্যৱসায়, এই চোৰাং ব্যৱসায় কিন্তু সুদীৰ্ঘ দিনৰ পৰা চলি আহিছে। তাৰ সমান্তৰালভাৱে বিভিন্ন ৰেষ্টুৰেণ্টে হওক বা অন্যান্য যিবিলাক হোটেল ধাবাসমূহত ঘৰুৱা গেছ আচলতে প্ৰয়োগ কৰি আহিছে আৰু এই প্ৰয়োগ কৰি অহাৰ ফলত কিন্তু মাৰ্ঘেৰিটা যি যোগান বিভাগে কিন্তু আজি পৰ্যন্ত এই যে ঘৰুৱা যি ৰন্ধন গেছৰ যি ব্যৱসায় ভাবে যি ব্যৱহাৰ কৰি আছে সেই ব্যৱসায়ীসকলৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা গেছ ছাৰ্ভিচৰ যিসকল বিষয়ববীয়াসকল আছে, এই বিষয়ববীয়াসকলে কিন্তু জনসাধাৰণক বিভিন্ন সময়ত কিন্তু হাৰাশাস্তি কৰি আহিছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰ্যাপ্ত যি গেছ আচলতে কিমান এটা গ্ৰাহক আছে, গ্ৰাহকৰ অনুপাতে গেছ ৰন্ধন গেছ যোগান ধৰিব লাগিব মাৰ্ঘেৰিটা গেছ ছাৰ্ভিচে। আৰু তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা প্ৰশাসন যন্ত্ৰকো আমি আহ্বান জনাইছোঁ যে এই যে দীৰ্ঘদিনীয়া যি এই সমস্যা সৃষ্টি হৈ আহিছে আৰু জনসাধাৰণ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ব্লেকত আচলতে ৰন্ধন গেছ চিলিণ্ডাৰ বিক্ৰী হৈ আছে, এয়া কিন্তু বহুত গুৰুত্বপূৰ্ণ বিষয়। তাৰ স্বত্তে কিন্তু মাৰ্ঘেৰিটাৰ যি প্ৰশাসন যন্ত্ৰ, এই প্ৰশাসন যন্ত্ৰটোৱে কিন্তু আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গতিকে এই যোগান বিভাগৰ সেই ব্যৱসায় কলা ব্যৱসায়ীসকলৰ থকা গোপন মিত্ৰালিৰ বাবে কিন্তু আজি এই সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি যোগান বিভাগক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে ৰাইজৰ এই সমস্যা যি গা কৰি উঠিছে এই সমস্যা কিন্তু স্থায়ী সমাধান কৰক, অন্যথাই কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণ আন্দোলন গঢ়িবলৈ বাধ্য হ'ম। তাৰ সমান্তৰালভাৱে কিছুদিন পূৰ্বে আমি দেখা পাইছিলোঁ মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কেৱল সামাজিক মাধ্যমত দুই এটা মন্তব্য লিখি তেখেতে দায়িত্ব সামৰিলে। গতিকে আমি বিধায়ক ভাস্কৰ শৰ্মাকো আমি দাবী উত্থাপন কৰিছোঁ, মাৰ্ঘেৰিটাৰ সমষ্টিত যি ৰন্ধন গেছৰ যি নাটনি সৃষ্টি হৈছে, ৰন্ধন গেছৰ যি কলা ব্যৱসায় চলি আছে, এই কলা ব্যৱসায় অতি শীঘ্ৰে বন্ধ কৰক, অন্যথাই কিন্তু যুৱ ছাত্ৰ পৰিষদৰ আন্দোলনৰ মুখামুখি হ'বলৈ কিন্তু সাজু হৈ যাব।